ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাৰ ভাগত বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। ডিজিপিক ইতিমধ্যে প্ৰাৰম্ভিক তালিকা প্ৰস্তুত কৰিবৰ বাবে নিৰ্দেশ দিছে। অসমৰ জিলাই জিলাই পুনৰবাৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলিব। মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে। মুহূৰ্তত এটা ডাঙৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বিগ ব্ৰেকিং নিউজ। অসমত পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে চলিব অভিযান। বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলিব পুনৰবাৰ ৰাজ্যত। ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানক কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰাৰম্ভিক তালিকা প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিশাৰ ভাগত এই বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। নাবালিকাক বিয়া কৰোৱা স্বামী সন্মুখীন হ'ব কঠোৰ শাস্তিৰ। নৱেম্বৰ ডিচেম্বৰ মাহত পুনৰ চলিব ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান। এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উজনিৰ পৰা নামনিলৈ প্ৰতিখন জিলাতেই বৃহৎ অভিযান চলিব। পূৰ্বতকৈ অধিক কঠোৰ হ'ব ৰাজ্যৰ আৰক্ষী প্ৰশাসন। আৰু যোৱা বছৰৰ দৰে এইবাৰ অসমত পুনৰবাৰ বাল্য বিবাহ বিৰোধী অভিযান হ'ব। নতুন আইনৰ অধীনত গোচৰ ৰুজু হ'ব। মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে। পূৰ্বতকৈ অধিক শাস্তিৰ সন্মুখীন হ'ব এইবাৰ বাল্য বিবাহ কৰা পুৰুষ। দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। প্ৰাৰম্ভিক তালিকা প্ৰস্তুত কৰিবৰ বাবেও নিৰ্দেশ প্ৰদান কৰিছে। পুনৰবাৰ অসমত অবৈধ স্বামীৰ বিৰুদ্ধে চলিব অভিযান। ৰাজ্যবাসীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যৰ প্ৰতিখন জিলাতেই গাঁৱে ভূঞে চহৰে নগৰে সকলোতে অভিযান চলিব বাল্য বিবাহৰ বিৰুদ্ধে। আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙক নিৰ্দেশ দিছে প্ৰাৰম্ভিক তালিকা প্ৰস্তুত কৰিবলৈ। আৰু নিশাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই মুহূৰ্তত আহি পৰিছে। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলিব। পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। মই প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ, আইনৰ ওচৰলৈ লৈ যাওঁ। প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে, কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সোধোঁ যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি? সকলোৱে কয় নাই নাই, আমাৰ গাঁৱত হোৱা নাই, আমি নকৰোঁ, আমি কৰিব নিদিওঁ, আমি আইন ভাঙিব নিদিওঁ। আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ। অৱশ্যে আমাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত থাকিব। আমাৰ টাফ একশ্যন, কঠোৰ পদক্ষেপ চলি থাকিব। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশুক কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম। মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব। মই প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ, আইনৰ ওচৰলৈ লৈ যাওঁ। প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে, কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সোধোঁ যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি? সকলোৱে কয় নাই নাই, আমাৰ গাঁৱত হোৱা নাই, আমি নকৰোঁ, আমি কৰিব নিদিওঁ, আমি আইন ভাঙিব নিদিওঁ। আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ। অৱশ্যে আমাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত থাকিব। আমাৰ টাফ একশ্যন, কঠোৰ পদক্ষেপ চলি থাকিব। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশুক কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম। মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব। মই প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ, আইনৰ ওচৰলৈ লৈ যাওঁ।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিলোঁ। ডিজিপিক কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাৰম্ভিক তালিকা প্ৰস্তুত কৰিবৰ বাবে। পুনৰ উল্লেখ কৰিছোঁ, অসমত পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। ডিজিপিক কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰাৰম্ভিক যি তালিকা আছে সেই তালিকা প্ৰস্তুত কৰিবৰ বাবে নিৰ্দেশ দিছে। অসমৰ প্ৰতিখন জিলাতেই গাঁৱে বাল্য বিবাহ বিৰোধী অভিযান। নাবালিকাক বিয়া কৰোৱা কোনো শাৰী নাযাব। নাবালিকাক বিয়া কৰোৱা স্বামী সন্মুখীন হ'ব কঠোৰ শাস্তিৰ। নৱেম্বৰ ডিচেম্বৰ মাহত পুনৰ ৰাজ্যত চলিব বাল্য বিবাহ বিৰোধী অভিযান। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। উজনিৰ পৰা নামনিলৈ চলিব বৃহৎ অভিযান। ৰাজ্যৰ ঠায়ে ঠায়ে চলিব পুনৰবাৰ বাল্য বিবাহ বিৰোধী অভিযান। পূৰ্বতকৈ অধিক কঠোৰ হ'ব ৰাজ্যৰ আৰক্ষী প্ৰশাসন। আৰু নতুন আইনৰ অধীনত গোচৰ ৰুজু হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাৰ ভাগত বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আমি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনাক শুনোৱাৰ চেষ্টা কৰিলোঁ। পূৰ্বতকৈ অধিক শাস্তিৰে সন্মুখীন হ'ব বাল্য বিবাহ কৰা পুৰুষ। দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অসমত পুনৰবাৰ অবৈধ স্বামীৰ বিৰুদ্ধে চলিব অভিযান। মুখ্যমন্ত্ৰীৰ মন্তব্য যিহেতু আমাৰ হাতত আহি পৰিছে, আমি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। শুনিবলৈ পাওঁ, মই প্ৰতি ছমাহৰ মূৰে মূৰে চাইল্ড মেৰেজৰ লগত জড়িত লোকসকলক আমি গ্ৰেপ্তাৰ কৰোঁ, আইনৰ ওচৰলৈ লৈ যাওঁ। প্ৰথমতে মানুহে দুই এজনে আমাক বেয়া পাইছিলে, কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে ময়ো সোধোঁ যে সৰু বয়সতে কোনোবা বিয়া হৈছে নেকি? সকলোৱে কয় নাই নাই, আমাৰ গাঁৱত হোৱা নাই, আমি নকৰোঁ, আমি কৰিব নিদিওঁ, আমি আইন ভাঙিব নিদিওঁ। আনকি সংখ্যালঘু গাঁওসমূহতো এই কণ্ঠ মই শুনিবলৈ পাওঁ। অৱশ্যে আমাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত থাকিব। আমাৰ টাফ একশ্যন, কঠোৰ পদক্ষেপ চলি থাকিব। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ এনেকুৱা শিশুক কম বয়সতে বিয়া দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে বা বিয়া কৰোৱা ব্যক্তিসকলৰ বিৰুদ্ধে আমি আকৌ এবাৰ ব্যৱস্থা হাতত ল'ম। মই ডিজিপি মহোদয়ক ইতিমধ্যে নিৰ্দেশ দিছোঁ যে প্ৰাথমিক সমীক্ষা আপুনি আৰম্ভ কৰক। নৱেম্বৰ ডিচেম্বৰ মাহত আমি আৰু এবাৰ ব্যৱস্থা হাতত ল'ব লাগিব।